বডোলেণ্ড হেৰিটেজ এগ্ৰি টুৰিজিমে আমি অকল টুৰিজিম মাত্ৰ আমি ভাবা নাই আমি মেইন উদ্দেশ্যটো আৰু লক্ষ্যটো হ'ল আমাৰ ইয়াত এইটো অঞ্চলত বা অল নৰ্থ ইষ্টত এনেকৈ এগ্ৰি টুৰিজিম নাই তাৰ বাবে মই এইটো ভাবিছোঁ যে আমাৰ খেতি মেইন আমাৰ মানে আইডিঅলজি আৰু খেতিৰ লগত মানুহবিলাকে ইয়াত আহি পেলাই মানুহবিলাক চাব পাৰে বা শিকিব পাৰে বা খৰচ কৰিব পাৰে যে আম কেনেকৈ লগায় ড্ৰাগন কেনেকৈ লগায় তাৰপিছত মধুৰাম কেনেকৈ লগায় মাল্টা অৰেঞ্জটো কেনেকৈ লগায় অৰেঞ্জ কেনেকৈ লগায় বিভিন্ন খেতি ইয়াত আছে আৰু আমাৰ মেইন উদ্দেশ্যটো হ'ল আমি যে খেতিয়কবিলাকক উঠাই লৈ যাব লাগে আমাৰ পৰা যদি ছাকচেছ হ'লে আমি যিমানখিনি মানুহ আছে ইয়াত যিমানখিনি টুৰিষ্ট আছে তেওঁলোকক আমি শিকাম যে সেইটো খেতি কৰিলে আমি লাভজনক আমি মানে ঘৰটো চলিব পাৰে ঠিক তেনেকৈ উদ্দেশ্য লৈ এইটো মই কৰিছোঁ আজি মই আপোনালোকৰ মাজত প্ৰথমে এইটো ক'বলৈ বিচাৰোঁ যে আমি মানে এগ্ৰি ছেক্টৰত বেছি নজৰ দিয়াটো ভাল আৰু মই ভাবিছোঁ আমাৰ অসমত বেছিকৈ বা ইণ্ডিয়াত এগ্ৰিৰ লগতে বেছি মানে ৰিলেটেড আছে সেইকাৰণে মই ভাবিছোঁ যে এগ্ৰি টুৰিজিমৰ লগত যে মানুহে সেইফালে ভাল কাম কৰিব পাৰে আৰু চাই পেলাই যে আপোনালোকৰ যিটো ছেটিছফেকশ্যন সেইটো ল'ব পাৰে সেইকাৰণে আমি উদ্দেশ্য লৈ সেইটো মই কৰিছোঁ মই 2022 চনত মই এইটো ষ্টাৰ্ট কৰিছিলোঁ আৰু আহি মই 2 বছৰ আমি অৱস্থা 2 বছৰ হ'ল আমি আৰু ইয়াতে মই বিশেষকৈ পাব্লিকৰ মৰমটো মই পাইছোঁ আৰু ঠিক তেনেকৈ টুৰিষ্টবিলাক বহুত আহি আছে আৰু খেতিটো আমাৰ মেইন লক্ষ্য আৰু ঠিক তেনেকৈ আমি টুৰিষ্টবিলাক বহুত মানে মৰম চিনটো পাই আছোঁ এনেকুৱা কাৰণে আমাৰ চলি আছে বৰ্তমান ৰাজ্য সুবিধা মানে এতিয়া হ'ল কিড জোন আছে আমাৰ তাত ইয়াতে খেলা ধূলা আছে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু লগতে আমাৰ ফুডিঙো আছে আৰু কেবিন আছে আমাৰ কটেজ আছে তাতে যদি দূৰৰ পৰা আহি ইয়াতে থাকিব পাৰিব মানে ৰুমত মানে পাৰ ডে আমাৰ 2000 মাত্ৰ আমি চাৰ্জ লোৱা হৈছে আৰু পাৰ্মানেণ্ট ফেচিলিটি চবখিনি আছে আৰু ইয়াতে বিভিন্ন আমাৰ মানে পাহাৰৰ হৰিণবিলাক আহে পিককবিলাক আহে এইবিলাক মানে আপোনালোকে চাব পাৰে মানে আমাৰ টুৰিজিমতো এতিয়ালৈকে মোটামুটি 20টামান প্ৰডাক্ট আছে বৰ্তমান এতিয়ালৈকে আমি চব্জি খেতিও কৰোঁ আৰু মানে বহুতখিনি খেতি আছে আপোনালোকে আহিলে ভালকৈ গম পাব আৰু ইয়াতে মানে বহুতখিনি আছে আৰু মই ভাবি আছোঁ আৰু নিশ্চয় এইবছৰ আকৌ লগাম বহুতখিনি আমাৰ ঠাই আছে আৰু এতিয়ালৈকেতো আমি চৰকাৰৰ পৰা কোনো কিবাটো লোৱা নাই আৰু মই চৰকাৰক এইটোৱে কওঁ যে ৰাস্তাটো অলপ বনাই দিলে ভাল হ'ব পাৰে প্ৰাইভেটাইজেশ্যন তথাপি এতিয়া মানে নৰ্থ ইষ্টৰ কাৰণে এইটো ভাল লাভ হ'ব আৰু সেনেকৈ এগ্ৰি টুৰিজম আমাৰ BTC অঞ্চলত নাই BTR অঞ্চলত নাই সেইকাৰণে মই ভাবিছোঁ কি ইয়াৰ পৰা মানুহখিনি বহুতখিনি টুৰিষ্ট মানে ইয়াত আহি পেলাই মন চেটিছফেকশ্যন পাব আৰু বহুতখিনি শিকিব পাৰিব বুলি মই ভাবিছোঁ আৰু প্ৰায় আহে পলিটিকেলবিলাকৰ যিমানখিনি লিডাৰ আছে আহে আৰু সেনেকৈ আমাৰ এডভাইচ দি গৈ আছে যে আপোনালোকে ভালকৈ কৰক ধুনীয়া জেগাটো প্লেচ ভাল বুলি কয় তাৰ কাৰণে মই সকলো ৰাইজলৈ ধন্যবাদ দিছোঁ ভাল পাইছে চাগে সেইকাৰণে টুৰিষ্টবিলাকে আহে আৰু আমাৰ একচুৱেলি ইয়াতে বডোলেণ্ড মানে বডো এৰিয়া হেৰিটেজ মানে আমাৰ হেৰিটেজটো বৰ্তমান হোৱা নাই এগ্ৰ'টো আমাৰ হৈ আছে আৰু টুৰিষ্টটো আপুনি আৰু মই এতিয়া হেৰিটেজটোৰ আমাৰ এনেকুৱা কৰিব বিচাৰিছোঁ যে আমাৰ যিমানখিনি আমাৰ অসমত থকা কালচাৰ সেইটো হেৰিটেজ হিচাপত আমি ব্যৱহাৰ বিচাৰিব বিচাৰিছোঁ আৰু এতিয়ালৈকে আমি হেৰিটেজটো হোৱা নাই আমি হ'ম আমাৰ যিটো অসমত যিমানখিনি মানে জাতীয় লিডাৰ বা আমাৰ ট্ৰেডিশ্যনেল সেইবিলাক আমি ৰাখিব এতিয়া আমাৰ বড়োটাত যেনিবা 12টা জীয়াই হৈছে নেকি 12টা আছে নেকি সেইটো এইবিলাক বস্তুটো আমি ৰাখিম ইয়াতে আৰু অসমীয়াৰ হওক সান্তালী হওক নেপালীৰ হওক চব বস্তুটো আমি ইয়াত ৰাখিম বুলি ভাবিছোঁ হেৰিটেজটো এতিয়ালৈকে হেৰিটেজটো আমি কৰা হোৱা নাই নেক্সট ইয়াৰ পৰা আমি হেৰিটেজটো আমি অলপ হাতত ল'ম